हेलो एवरीवन आशा करूँ आपलोके भाले आछे कुशले आछे सो आज आमी एटा नतुन भिडिओ লৈ আহিছোঁ आपनालोकলৈ सो এইখন ভিডিঅ'ত হ'ব যে নটিফিকেশন এপিএসসিৰ ফালৰ পৰা অসম লোকসেৱা আয়োগ ফালৰ পৰা বা এপিএসসি আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা এটা নতুন নটিফিকেশন জাৰি কৰা হৈছে 50টা পোষ্টৰ কাৰণে ওকে দ্যাট ইজ ইট আসাম ফৰেষ্ট সাৰ্ভিসৰ কাৰণে দেই আসাম ফৰেষ্ট সাৰ্ভিসৰ কাৰণে এন্ট্ৰি লেভেলৰ হাইয়েষ্ট পোষ্ট দ্যাট ইজ ইট ফৰেষ্ট ৰেঞ্জাৰ ওকে Assam Forest Service or Forest Ranger is the entry level highest post. Okay, it is how general post करने की so state level की है entry level और administrative general administrative post करने की है अपना ACS is the highest entry level post और police sector की है अपना that is your APS Assam Police Service की है प्रथम होते so DSP next is your Assam Forest Service okay entry level or highest post apart from forest guard forester grade 1 forester grade 2 একেটার বাদে okay administrative post or highest post হল আপনার forest ranger or range forest officer বলি আমি কব পারো এতিয়া চাওক আবেদনখন জারি করা হয়েছে 22 নোটিফিকেশন নাম্বার 22 2025 ইয়াতে আবেদনৰ তাৰিখ 21/6 okay 21/6 মানে 21 জুনৰ পৰা আপোনাৰ এন্ড ডেট কিমান আছিল 20 জুলাই ওকে সো আজি মই ভিডিও বনাই আছো আপোনালোকৰ 2 জুলাই ওকে আৰু ফিছৰ লাষ্ট ডেট সাবমিশন কিমান আছিল 22 জুলাই এতিয়া চাওক টোটাল নাম্বার পোস্ট কিমান আছিল টোটাল 50 পোস্ট আছে ওকে 50 পোস্ট তাৰে ভিতৰত আপোনাৰ okay out of 50 post so out of 50 post reserve আছে আপনার 13টা for women okay rest of the other posts are for men okay open category আপনার কিমান আছে সব open category কিমান টোটাল কিমান না 44 আৰু women record reserve আছে 13টা that means আপনি 44 পৰা 13টা বাদ দি দিও কিমানটা হ'ব আপনার 31টা মেলৰ কাৰণে ওকে ওপেন ক্যাটাগরিৰ বাকি 13টা কিমান ফিমেলৰ কাৰণে 13 আৰু 31 কিমান হ'ল 44 এতিয়া ওবিসি এমওবিসি কাৰণে কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই নীল এসসিৰ কাৰণে কিমানটা দুটা ওকে ইয়াতে ওমেনৰ কাৰণে কোনো ধৰণৰ ক্ৰাইটেৰিয়া দিয়া নাই আৰু এসটি প্লেনৰ কাৰণে দুটা ওকে আৰু এসটি হিলৰ কাৰণে দুটা তো 2 কিমান 6টা পোষ্ট আৰু ইয়াতে কিমান আপোনাৰ 44 তো টোটাল কিমান 50 পোষ্ট ওকে 50টা পোষ্টৰ কাৰণে এতিয়া চাওক পে স্কেল কেনেকুৱা পে স্কেলটো হ'ব আপোনাৰ মেইনলি মডাৰেটলি ভালে সো পে স্কেল উইল বি ইয়োৰ 22,000 পৰা লৈ পেলাই 22,000 to 97,000 গ্ৰেড পে 10,300 সো ইয়াতে যদি আমি মিলি প্লাই পে বেন্ড 3 ওকে পে স্কেলৰ বেন্ড হ'ব পে বেন্ড 3 এইটো যদি আমি মিলাই প্লাই চাওঁ তাতে আপোনাৰ এইচআৰটো বাৰু নিদিয়ে ফৰেষ্ট সাৰ্ভিস কাৰণ হেদৰ থকা লোৱাৰ বাবে কোৱাৰ্টাৰ পাই যায় সো আমি যদি এটো হিসাব কৰো এপ্ৰক্সিমেটলি 48 to 56 লৈকে ইনিশিয়ালি পাব ওকে এটো ক'ব নোৱাৰি মাৰ্জিনটো 48 to 56 লৈকে ইনিশিয়াল পেমেন্ট ইন হ্যান্ড স্যালারি পাব এতিয়া এলিজিবল ক্ৰাইটেৰিয়াটো আপোনালোকে চাওক ইয়াতে কোৱা আছে যে দ্য ক্যান্ডিডেট must be a permanent resident of Assam okay হ'ব লাগিব আৰু ভ্যালিড পিআরসি ইস্যু কৰা হ'ব লাগিব সো আপোনালোকে যে ক্লাস 10ত বা কোনবা যদি সিবিএসই স্কুলত বা সিবিএসই বোৰ্ডত পঢ়িছে বা কিবা যদি হায়াৰ এডুকেশ্যনত মোৰ কাৰণে যদি পিআরসি বনাইছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ তাতে পিআরসি খন আছে সেইখন পিআরসি দিলে হৈ যাব এতিয়া চাওক নেক্সট আৰু যদি আৰু নলে কি হ'ব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন থকা হ'ব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ যদি আছে হেতু হিখন দিলেও হৈ যাব এপ্লাই কৰোতে আপোনালোকৰ তাতে কলম থাকে ওকে ফৰ্ম এ দ্যাট ইজ ইয়োৰ কি বুলি কয় এটা ফৰ্ম এ এটা থাকে হেতু আপলোড কৰিব লাগে তাৰ পিছত PRC/এমপ্লয়মেন্ট এক্সচেঞ্জ বুলি দিয়া আছে তাতে আপোনালোকে যিকোনো এটা আপলোড কৰিলে হৈ যাব ওকে নেক্সট ইয়াতে চাওক মিনিমাম হাইট ষ্টেণ্ডাৰ্ড ইয়াতে লাগিব জেনাৰেল OBC MOBC SC
অ'কে কেৱল ST হিল আৰু ST প্লেনৰ বাদে বাদে মেলৰ কেণ্ডিডেট কিমান লাগিব 163 চেণ্টিমিটাৰ আৰু মেলৰ কিমান ST হিল আৰু ST প্লেনৰ কাৰণে কিমান লাগিব 152 ফিমেলৰ কাৰণে আদাৰ্ছৰ কাৰণে ST হিল আৰু ST প্লেন বাদে কিমান লাগিব 150 আৰু ST হিল আৰু ST প্লেনৰ বাবে আপোনাৰ লাগিব 145 চেণ্টিমিটাৰ চেষ্ট মেল ফিমেল চ' এইখিনি নৰ্মেলি থাকে চবৰে 79 মেলৰ ক্ষেত্ৰত 79 ফিমেলৰ ক্ষেত্ৰত 74 এক্সপেনশ্যন অ'কে ইয়াতে ফিটা ধৰি পেলাই টাইটকৈ ধৰাৰ পিছত এক্সপেনশ্যন 5 চেণ্টিমিটাৰ হৈ যায় নৰ্মেলি যদি নৰ্মেল ফিজিঅ'লজিকেল কণ্ডিশ্যন আপোনাৰ বেলেঞ্চড আছে তেনেহ'লে আপুনি 5 চেণ্টিমিটাৰ এক্সপেনশ্যন এনাও কৰিব পাৰিব এতিয়া কেছটো হ'ল এডুকেশ্যনেল কোৱালিফিকেশ্যনছ বাৰু অলপমান ইয়াতে ছায়েন্সৰ বেকগ্ৰাউণ্ড কেইটাহে স্পেচিফিকেলি পাব এইটো জেনেৰেল পষ্ট নহয় ঠিক আছে জেনেৰেল এডমিনিষ্ট্ৰেটিভ পষ্ট নহয় যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এণ্ট্ৰি লেভেলৰ হায়েষ্ট অ'কে এণ্ট্ৰি লেভেলৰ হায়েষ্ট আৰু ইটছ এ এডমিনিষ্ট্ৰেটিভ পষ্ট বাট ফৰেষ্টৰ কাৰণে চ' সেইকাৰণে ইয়াতে কিছু বস্তু স্পেচিফিক আছে চাওক মাষ্ট পছেছ বেচেলাৰ ডিগ্ৰী অ'কে or equivalent in science or engineering okay তো bachelor degree in science মানে BSc নহলে engineering থাকিব লাগিব from recognized university ইকেটা সাবজেক্ট থকা হ'ব লাগিব agriculture botany chemistry computer application or computer science engineering agriculture engineering হলে হৈ যাব chemical engineering civil engineering computer electrical electronics and mechanical environmental science forestry geology horticulture mathematics physics statistics veterinary science and zoology এইকেইটা সাবজেক্ট থকা হ'ব লাগিব ব্যাচেলাৰ ডিগ্ৰীত অৰ ইঞ্জিনিয়াৰিঙত পঢ়া সময়ত এতিয়া চাওক তো ক'ব গ'লে ইয়াতে চাওক চিভিল মেকানিকেল ইলেক্ট্ৰিকেল চব আছে তো ইঞ্জিনিয়াৰিং ইয়াতে কেমিকেলো আছে তো most of the BTech graduate can apply and BSc ৰ স্পেচিফিক এটা হ'লে আপোনাৰ কি থাকিব লাগিব বায়'ৰ সাবজেক্ট এটা হ'লে থাকিব লাগিব মেথছ হ'লে চলি যায় মেথছ ফিজিক্স ষ্টেটিষ্টিক্স ইয়াতে আকৌ কম্বিনেশ্যন অপশ্যনেল ছাবজেক্ট ল'ব লাগে ইয়াতে আমি পিছত আহিম যে কেনেকুৱা এক্সাম পেটাৰ্ণটো কেনেকুৱা হয় তো মই আপোনাৰ 2019ত এক্সাম দিছিলোঁ সেইটো এপ্লাইটো আহিছিলে আপোনাৰ 2017ত এপ্লাইটো আহিছিলে সেইটো সময়ত আমি MSc কৰিছিলোঁ মই মোৰ লগৰ বন্ধু এটা মিলি পেলাই সেইটো সময়ত অনলাইন চালান চিষ্টেম নাছিলে PSCত আপোনাৰ ট্ৰেজাৰী যাই পেলাই চালান দিব লাগে তো মোৰ এতিয়াও মনত আছে মই টিহুত যাই পেলাই ট্ৰেজাৰীত চালান দিছিলোঁ এতিয়াও মনত আছে 2017ত এপ্লাই কৰা ফৰেষ্ট ৰেঞ্জাৰৰ এক্সাম 2019ত হৈছিলে তাতে মই আপোনাৰ পাইছিলোঁ 333 এৰাউণ্ড মোৰ লগৰজনে পাইছিলে 337 কিন্তু সেইটো বাৰ কাট অফ গৈছিলে আপোনাৰ 370 এপ্ৰক্স চ' এক্সাম পেটাৰ্ণটো মই ভালকৈ আপোনালোকক জনাই দিম আপোনালোকে নিশ্চিন্ত থাকক ৰিলেক্সেশ্যন আছে এজ গেপটো চাওক আপোনালোকে এজৰ ক্ৰাইটেৰিয়াখিনি আপোনালোকে চাওক এতিয়া এজৰ ক্ৰাইটেৰিয়া হ'ল তো কেণ্ডিডেট শুড নট বি লেছ দেন 21ৰ তলত হ'ব নালাগিব আৰু শুড নট মোৰ দেন 38 বাট ইয়াতে ৰিলেক্সেশ্যন আছে আপোনাৰ ST প্লেন ST হিল এলং উইথ SC 5 ইয়াৰ ৰিলেক্সেশ্যন আছে অ'কে OBC আৰু MOBCৰ কাৰণে আপোনাৰ 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে এতিয়া চাওক আৰু এজটো কেলকুলেট হ'ব আপোনালোকৰ মেট্ৰিকৰ যোনটো ডেট অফ বাৰ্থ দিয়া আছিলে এতিয়া চাওক এপ্লিকেশ্যন ফিজ সবে জানে আপোনালোকে এক্সাম পেটাৰ্ণটো বাৰু ইয়াতে আছে নে নাই ৰ'ব এক মিনিট মই লেট মি চেক হিয়াৰ ইজ দ্য এক্সাম পেটাৰ্ণ এতিয়া চাওক এক্সাম পেটাৰ্ণটো আপোনালোকে ভালকৈ চাই লওক প্ৰথমতে আপোনালোকৰ 100 মাৰ্কৰ এখন ইংলিছ পেপাৰ থাকিব অ'কে চ' মোৰ তাতে এখন আপোনালোকৰ চেম্পল পেপাৰ আছে বাৰু চ' ইংলিছ পেপাৰখন আপোনালোকৰ 100 মাৰ্কৰ থাকিব GK 100 মাৰ্কৰ আৰু দুটা আপুনি অপশ্যনেল ছাবজেক্ট চিলেক্ট কৰিব লাগিব 200 ইচ পেপাৰ 200 400 ইয়াতে 100 কুৱেশ্যন থাকিব 1 কুৱেশ্যন উইল ক্যাৰি 2 মাৰ্কছ চ' 200 মাৰ্কছৰ আপোনাৰ দুটা পেপাৰ অপশ্যনেল চুজ কৰিব লাগিব ইয়াৰে পৰা কিন্তু কণ্ডিশ্যনটো হ'ল ইয়াতে আমি যেতিয়া এক্সাম দিছিলোঁ 2019ত আপোনাৰ কি আছিলে এটা এছে আছিলে 60 মাৰ্কৰ 20 মাৰ্কৰ এটা প্ৰেচেছ ৰেটিং আছিলে আৰু 20 মাৰ্কৰ এনেকুৱা কিবা আছিলে তো মিলি পেলাই 100 হৈছিলে এতিয়া চাওক এতিয়া কি হ'ল কি এক্সাম পেটাৰ্ণটো চাগে চেঞ্জ হ'ল তাৰে কাৰণে মই 2023ত হৈ যোৱা আপোনাৰ ফৰেষ্ট ৰেঞ্জাৰৰ ইংলিছ পেপাৰখন মই ডাউনলোড কৰি পেলাই লৈ আহিছোঁ ইয়াতে কি দি আছে চাওক ইয়াতে আপোনাৰ পেটাৰ্ণটো চেঞ্জ হৈছে কিছু পৰিমাণে 2019ত হোৱা এক্সামত এটা এছে আহিছিলে সেই এছেটো আপোনাৰ কিমান আছিলে
60 মাৰ্ক, এটাই আছে 60 মাৰ্ক। বাট ইয়াতে আপোনাৰ কি হৈছে, তো 2019 যোনটো মই পৰীক্ষা দিছিলোঁ তাতে আছিলে এটা এছে আছিলে আপোনাৰ 60 মাৰ্ক। বাট 2023 হৈ যোৱা 2022 হৈ যোৱা পেপাৰখনৰ 2022 নেকি 23 হ'ল নেকি 23 হ'ল, তো যিকে নহওক 22 23 হৈ যোৱা সেইটো বাৰু দিয়া নাছিলোঁ মই। ইয়াতে আছে আপোনাৰ এটা এছে আছে আপোনাৰ 500 ৱৰ্ডৰ 30 মাৰ্কছ। তাৰপিছত আপোনাৰ এটা পেৰাগ্ৰাফ দিয়া থাকিব, তাৰে পৰা প্ৰেচিছ ৰাইটিং লিখিব লাগিব, সেইটো হ'ব আপোনাৰ 20 মাৰ্কছ। তো 30 20 50 হৈ গ'ল। তাৰে পিছত আপোনালোকৰ থাকিব আৰু এখন পেছেজ দিয়া থাকিব, তাতে সেই পেছেজৰ ফালৰ পৰা আপোনালোকে কিছুমান কুৱেশ্যন দিয়া থাকিব। সেই কুৱেশ্যনবোৰ আপোনালোকে নিজে নিজৰ ভাষাত লিখিব লাগিব। ইয়াতে দিয়া আছে কুৱেশ্যনটো চাওক, কণ্ডিশ্যনটো দিয়া আছে, ৰিড দ্য পেছেজ গিভেন বিলো কেয়াৰফুলি এণ্ড এনচাৰ দ্য কুৱেশ্যনছ ডেট ফলোজ। এনচাৰ শুড বি ইন ইউৰ অ'ন ৱৰ্ডছ। চ' এইটো পইণ্টটো অলপমান মাইণ্ডত ৰাখিব লাগিব। অ'কে, কিছুমান এনেকুৱা কুৱেশ্যন থাকিব যে এম্প্লিফাই কৰা, এটা লাইন দিয়া থাকিব, সেইটো আপোনালোকৰ ইলাবৰেটলি লিখিব লাগে 200 ৱৰ্ডত। চ' যেনেকুৱা Rome was not built in a day, all that glitters is not gold. চ' এইবিলাক বস্তু দিয়া থাকিব, তাৰে বিষয়ে 200 ৱৰ্ডছত লিখিব লাগিব। চ' আৰু তাৰপিছত আপোনালোকৰ কিছুমান এনেকুৱা দিয়া থাকিব যে ৰিৰাইট দ'জ চেণ্টেঞ্চেছ। কিছুমান এনেকুৱা চেণ্টেঞ্চ দিয়া থাকিব, সেইটোবোৰ আপোনালোকে ৰিৰাইট কৰি লিখিব লাগিব। চ' আৰু কিছুমান ইয়াতে থাকিব আপোনাৰ গ্ৰামাটিকেল কিছুমান বস্তু থাকে। চ' এইটো বাৰু আপোনালোকে পাৰিব, ইয়াতে কোনো ধৰণৰ ডাউট নাই। জিকে যোনটো 2019 পেটাৰ্ণটো আছিলে সেইটো আজিকালি APSC ফ'ল' নকৰে, আপোনালোকে জানে। সেইটো পেটাৰ্ণটো অলৰেডি গ'ন। এতিয়া APSC যিকোনো পৰীক্ষাৰ কাৰণে হওক, তাৰপিছত আপোনালোকে যিমান ধৰণৰ পৰীক্ষাই যাওক, জিকে পেপাৰখন এতিয়া টু চাম এক্সটেণ্ট অলপমান হায়াৰ এণ্ডত, অলপমান টাফাৰ এণ্ডত কুৱেশ্যনবোৰ সোধে। অপশ্যনেল 1 আৰু অপশ্যনেল 2 আপোনালোকে এইকেইটা ছাবজেক্টৰ ফালৰ পৰা আপোনালোকে অপশ্যনেল চুজ কৰিব পাৰিব, দুটা অপশ্যনেল চুজ কৰিব লাগিব। ফৰ এক্সাম্পল ইয়াতে দিয়া আছে, ভালকৈ চাই লওক। Like no candidate shall be allowed to take more than one subject. No candidate shall be allowed to take more than one subject from the following group. এইটো গ্ৰুপৰ পৰা এটাতকৈ বেছি আপুনি ছাবজেক্ট ল'ব নোৱাৰিব। এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, ভেটেনাৰী ছায়েন্স। তো আপুনি এগ্ৰিকালচাৰ, ভেটেনাৰী ছায়েন্স আৰু আপোনাৰ এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং, এই তিনিটাৰ ফালৰ পৰা আপুনি যিকোনো এটাই ল'ব পাৰিব। আপুনি এনেকুৱা চাব এগ্ৰিকালচাৰ ল'লে আৰু এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং ল'লে নহ'ব, বা এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং ল'লে লগতে আপুনি ভেটেনাৰী ছায়েন্সো ল'লে নহ'ব। চাওক, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং এণ্ড ভেটেনাৰী ছায়েন্স, ইয়াৰ পৰা যিকোনো এটা ল'ব লাগিব। কেমিকেল ইঞ্জিনিয়াৰিং আৰু কেমিষ্ট্ৰি আপুনি অপশ্যনেল 1 অপশ্যনেল 2 চিলেক্ট কৰিব নোৱাৰে। অপশ্যনেল 1ত ছাপ'জ কেমিকেল ইঞ্জিনিয়াৰিং চিলেক্ট কৰিছে, অপশ্যনেল 2 কিবা বেলেগ চিলেক্ট কৰিব লাগিব, আপুনি কেমিষ্ট্ৰি নোৱাৰে। কম্পিউটাৰ এপ্লিকেশ্যন, কম্পিউটাৰ ছায়েন্স এণ্ড কম্পিউটাৰ ইঞ্জিনিয়াৰিং, এইকেইটাৰ ফালৰ পৰা আপুনি এটা চিলেক্ট কৰিব লাগিব। আৰু আপোনাৰ আছে তোমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এণ্ড ইলেক্ট্ৰনিক্স। অ'কে, ইয়াৰ পৰা আপুনি যিকোনো এটাই, মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স দুটা পেপাৰ হিচাপে ল'ব নোৱাৰিব, আপুনি এটাই ল'ব লাগিব ইয়াৰে পৰা। ইয়াৰে পাছত ছাপ'জ আপুনি ইয়াতে গ'ল আপোনাৰ লেটছ চে ফৰ এক্সাম্পল 320 কাট অফ গ'ল আউট অফ 600 মাৰ্ক। লেটছ চে ফৰ এক্সাম্পল আপোনাৰ 320 বা 340 350 ধৰি লওক, 350 কাট অফ গ'ল। চ' তাৰে পিছত আপোনাৰ কি হ'ব, আপোনাৰ এটা ফিজিকেল টেষ্ট হ'ব, কাৰণ ফৰেষ্টৰ চাকৰি। চ' ইয়াতে আপোনালোকক মেলৰ কাৰণে, চ' ইয়াতে এটা ফিজিকেল টেষ্ট হ'ব। তাতে আপোনাৰ কি হ'ব, মেলৰ কাৰণে 25 কিলোমিটাৰ আৰু ফিমেলৰ কাৰণে 16 কিলোমিটাৰ। মেলৰ কাৰণে আপোনাৰ 25 কিলোমিটাৰ আৰু মেলৰ কাৰণে আপোনাৰ 25 কিলোমিটাৰ আৰু ফিমেলৰ কাৰণে কিমান 16 কিলোমিটাৰ উইথিন 4 আৱাৰ। এইটো পাৰি যায়। অ'কে, আৰু কিছু মেডিকেল টেষ্টো হ'ব লগতে। এতিয়া চাওক, ফিজিকেল ফিটনেছৰ পিছত, এইটো টেষ্ট হোৱাৰ পিছত আপোনালোকৰ এটা লিষ্ট এখন ওলাব, তাৰে পৰা ইণ্টাৰভিউত মাতিব। ইণ্টাৰভিউ হ'ব আপোনাৰ 75 মাৰ্কছৰ। অ'কে, The candidates who qualify the walking test and found fit in the medical examination will be called for interview. তো 75 মাৰ্কছৰ আপোনাৰ কি হ'ব, ইণ্টাৰভিউ হ'ব। তাৰে পিছত আপোনাৰ ফাইনেল লিষ্ট এখন ওলাব, সিলেক্টেড কেণ্ডিডেটছ হু উইল বি কল্ড ফৰ দ্য ট্ৰেইনিং। 18 মাহৰ এটা ট্ৰেইনিং পিৰিয়ড যাব।
ওকে ইয়াতে আপোনাৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিয়া আছে যে 18 মান্থ ট্ৰেইনিং কণ্ডিশ্যনত আপুনি কোনো ধৰণৰ ইলিগেল এক্টিভিটিজ কৰিব নোৱাৰিব আপুনি সেইটো একাডেমিৰ ফৰেষ্ট একাডেমিৰ আপুনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফ'ল' কৰিব লাগিব লগতে ইউ হেভ টু এডহিয়াৰ টু দোজ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এণ্ড দ্য ৰুলছ এণ্ড ৰেগুলেশ্যনছ এণ্ট্ৰেঞ্চ এণ্ড ট্ৰেইনিং ৰুল অ'কে ফৰেষ্ট ৰেঞ্জাৰৰ যোনটো এণ্ট্ৰেঞ্চ আৰু ট্ৰেইনিং ৰুল আছে 2026 সেইটো মতে আপোনালোকে চলিব লাগিব এতিয়া চাওক 18 মান্থ কমপ্লিশ্যনৰ পিছত কি হ'ব আপোনাক এখন he or she will be every candidate will be awarded certificate in forestry but ইয়াতে কণ্ডিশ্যন এখন আছে an officer or a trainee on probation who fail to obtain the certificate in forestry মানে যোনে এই কাৰণ তাদের ট্ৰেইনিং হ'ব কোৰ্সো হ'ব পঢ়া হ'ব এক্সামো হ'ব তো যোনে ফৰেষ্ট্ৰিৰ চাৰ্টিফিকেট ল'ব নোৱাৰিব who fail to obtain the certificate in forestry at the end of 18 month then he or she will be liable to withdraw from the college তো কলেজৰ পৰা উইথড্ৰ এপ্লাই আহিব লাগিব এণ্ড অল দ্য এক্সপেঞ্চেছ যিমানবোৰ খৰচ হৈছিলে ট্ৰেইনিং একাডেমিত সেই 18 মাহৰ ফলত অল উইল বি ৰিকভাৰ্ড ফ্ৰম হিম অৰ হাৰ অৰ হিজ পেৰেণ্টছ অ'কে তাৰে পিছত কি হ'ব দ্য প্ৰবেশ্যন দ্য অফিচাৰ অন প্ৰবেশ্যন উইল হেভ টু এক্সিকিউট এন এগ্ৰিমেণ্ট এখন এগ্ৰিমেণ্টৰ চাইন কৰিব লাগিব বণ্ড উইথ 2 চিউৰিটিজ so দুটা বণ্ড এগ্ৰিমেণ্ট উইথ 2 চিউৰিটিজ ফৰ এ সাম অফ 6 lakhs rupees okay and you do amount prescribed by the government binding themselves to work diligently during the period of training and to solve the government of Assam to surety bond eta je moi অসম চৰকাৰৰ কাৰণে ভালকে নিষ্ঠাৰে আৰু সততাৰে মই কামটো কৰি যাম আৰু এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মই এজন ভাল মোৰ অৱদানটো ভাল হ'ব পজিটিভ তাৰে পিছত আপোনালোকৰ একাডেমি জইন কৰাৰ 15 দিনৰ ভিতৰত 6000 টকা এটা জমা দিব লাগিব সেইখন একাডেমিত আপোনাৰ যোনখন একাডেমিত আপোনাৰ ফৰেষ্ট ৰেঞ্জাৰৰ ট্ৰেইনিং ল'ব সো ইয়াতে আছিলে গোটেইখিনি বস্তু সো আপোনালোকে ভালকে পঢ়ক সো কম্পিটিশ্যন ইজ ভেৰি হাই কম্পিটিশ্যন ইজ স্কাই ৰকেটিং ইউ হেভ টু একচেপ্ট দ্য ফেক্ট এণ্ড ইউ হেভ টু ৱৰ্ক লাইক এনিথিং অ'কে ইউ হেভ টু ফাইট অ'কে এতিয়া সংগ্ৰামী হ'বই লাগিব এতিয়া কি চল কি ইমানো টাফ নহয় 600 মাৰ্কছৰ এক্সাম ইমানো টাফ নহয় জিকে আৰু আপোনালোকৰ দুটা অপচনেল যদি আপোনাৰ অপচনেল এটা ভাল আছে আৰু এটা ভাল নাই তথাপি আপুনি ৰৈ যাব অপচনেল এটা দুটা যদি ভাল আছে আপোনাৰ জিকে ভাল নাই তথাপি ৰৈ যাব সো চাৰিখন পেপাৰে আপোনালোকৰ বহুত ভালকে এটা মডাৰেট লেভেলত আপুনি আগুৱাই লৈ যাব লাগিব তেতিয়া আপুনি পাৰিব এতিয়া কি চল কি জি ইংলিছখনতো সকলোৱে কম বেছি লিখিবই জিকে যোনে এপিএসসিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে সেই সকল ষ্টুডেণ্টৰ এপ্লাই এপিআৰ হ'ব ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে সো জিকেতো কিছু পৰিমাণে আৰু অপচনেলটো যিহেতু এপিএসসিত অপচনেল নাই বহুত ছাত্ৰ ছাত্ৰী দেখা গৈছে কি অপচনেলটো এৰি দি পেলাই বস্তুটো ছাইড হৈ পেলাই ৰৈ যায় তো এতিয়া অপচনেলটোৱে কাম কৰিব অপচনেলটো আপোনাৰ বেকআপ হিচাপে কাম কৰিব ইট উইল ৱৰ্ক এজ এন বেকআপ সো টিল দেন টেক কেয়াৰ বাই বাই আৰু শুভেচ্ছা থাকিল